কোনোবাক পাহৰিবৰ কাৰণে যে কোনোবাক ইউজ কৰি থাকা এই কামটো নকৰিবা, ঠিক আছে? পিছত সেইকাৰণে কান্দিব লগা হয়। কোনোবা 5 বছৰ কোনোবা লগত ৰিলেশ্যনশ্বিপত আছিলা, 4 বছৰ ৰিলেশ্যনশ্বিপ আছিলা, সেইটো বোলে নচলিলে, ঠিক আছে, ব্ৰেকআপ হৈ গ'ল। আকৌ সেইখিনি সময়তে কোনোবা এজনী ছোৱালী পাই গ'লা, তাইক ডেট কৰা ষ্টাৰ্ট কৰিলা, বা কোনোবা এজন ল'ৰা পাই গ'লা, তাক ডেট কৰা ষ্টাৰ্ট কৰিলা, এণ্ড ইউজ কৰি আছা। সিহঁতে এইফালে তোমাক ভাল পায়, ছোৱালীজনীয়ে তোমাক ভাল পায় বা ল'ৰাজনে তোমাক ভাল পায়, বাট তুমি ইউজ কৰি আছা জাষ্ট বিকজ অফ তোমাৰ সেই এক্স পাৰ্টনাৰজনক বা জনীক পাহৰিবৰ কাৰণে। তুমি পাহৰিব পাৰা নাই, তুমি মুভ অন কৰিব পাৰা নাই, কাৰণ দীঘলীয়া এটা ৰিলেশ্যনশ্বিপ আছিলে আৰু তুমি সঁচাকৈ ভাল পাইছিলা। তুমি ঠিকে আছে বাৰু, সেই আগৰজনক ভাল পাইছিলা, জনীক ভাল পাইছিলা, বাট ৰিচেণ্টলি তোমাক যোনে ভাল পায়, যোনে তোমাৰ লগত আহিছে, চব কথা জানিও তোমাক একচেপ্ট কৰিছে, তোমাৰ লগত থাকিব বিচাৰিছে, তুমি যে সেই মানুহজনৰ লগত গাদ্দাৰি কৰি আছা, সেইটো ভাল কৰি আছা জানো? আৰু তুমি মুভ অন কৰিব নোৱাৰিবা কেতিয়াও। কিয় নোৱাৰিবা? তুমি এজন এনেকুৱা মানুহৰ লগত গাদ্দাৰি কৰি আছা, যোনে তোমাৰ চব কথাখিনি জানিও তোমাক একচেপ্ট কৰিছে, চব কথাখিনি জানিও তোমাৰ লগত ভালকৈ আছে, তোমাৰ চব কথাখিনি জানিও তোমাক ভাল পাইছে, আৰু তুমি সেই মানুহজনৰ লগত গাদ্দাৰি কৰি আছা, সেই আগৰ পাৰ্টনাৰজনৰ কথা ভাবি, বা সেই আগৰ পাৰ্টনাৰজনক মুভ অন সেই আগৰ পাৰ্টনাৰজনৰ পৰা মুভ অন কৰিবৰ কাৰণে তুমি ইউজ কৰি আছা, আৰু সেইটো তুমি ভাল কৰা নাই। কালি যদি তুমি মুভ অন কৰিব পাৰাৰ পিছত তুমি যদি এৰি দিয়া, সেইটোতো ক'লোঁ ন, সেইটোতো দুনিয়াত চবতছে ডাঙৰ ভুল, পাপ। যদি পাপ আছে ন, সেইটোৱে চবতছে ডাঙৰ পাপ, যে নিজৰ কামৰ কাৰণে তুমি ইমান বেয়াকৈ ইউজ কৰিলা কোনোবা এজন বা এজনীক, যে তুমি নিজে যেতিয়া মুভ অন কৰি ল'লা, এনেকুৱা বহুতে কৰে, নিজে যেতিয়া মুভ অন কৰি ল'লা যে মোৰ তোমাৰ লগত থাকিব মন নোযোৱা হৈছে, এতিয়া আৰু মই ৰিলেশ্যনশ্বিপটোত মই থাকিব নিবিচাৰোঁ, সেনেকৈ কৈ কিনে ব্ৰেকআপ কৰি কিনে বেলেগ ভাল অপশ্যন বিচাৰি থাকা। চ' এই কামটো নকৰিবা। ছিংগল থাকা, অকলে থাকা, নিজে মুভ অন কৰা, নিজে টাইম লোৱা, কান্দিব আছে, হাঁহিব আছে, যি কৰিব আছে, হোৱাট এভাৰ ইট ইজ, যি কৰিব আছে কৰা, কিন্তু মানুহ ইউজ নকৰিবা, চিম্পল কথা, ঠিক আছে? কৰ্মা বোলা এটা বস্তু থাকে, যেনেকৈ আগৰ এক্সজনীক পাহৰিব লগা হৈছে ন, এই যোন ৰিচেণ্ট যোনে তোমাক চাথ দি আছে, সেইটোক যদি তুমি বেইমানি কৰা ন, আকৌ কোনোবা আহিব, আকৌ তোমাক লাট মাৰি গুচি যাবা, আকৌ কান্দি থাকিবা, আকৌ মুভ অন কৰিবৰ কাৰণে বেলেগ বিচাৰিব লাগিব, ঠিক আছে? সেইটোৱে কথা। কৰ্মা বোলা এটা বস্তু থাকে, নিজে বেইমানি কৰিবা আৰু নিজে নাপাবা নেকি বেগ? পাবাই। সেইটো ভাবি চাব লাগে যে মই কোনোবাৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰোঁ, যেতিয়া মোৰ লগত কোনোবাই কৰি গৈছে, মই দুখ পাই আছোঁ, মই কৰিব নোৱাৰোঁ, ঠিক আছে? সেই বস্তুখিনি মাথাত ৰাখিবা, তেতিয়াহ'লে ফিউচাৰত হয়তো তোমাৰ লগত আৰু তেনেকুৱা নহয়, ঠিক আছে?